নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনাম হৰ ঘৰ তিৰংগা কুইজত অংশগ্ৰহণ কৰি কেনেকৈ আপুনি 2000 টকা লাভ কৰিব তো সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম শিকাই দিম তো বন্ধু বান্ধৱীসকল হৰ ঘৰ তিৰংগা কুইজত অংশগ্ৰহণ কৰিলে কিন্তু আপুনি 2000 টকা পাব পাৰে তো এই কুইজত আপুনি কেনেকৈ অংশগ্ৰহণ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়া হলে কিন্তু অতি সহজতে আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদি কিন্তু এই হৰ ঘৰ তিৰংগা কুইজত অংশগ্ৰহণ কৰিব পাৰিব এই হৰ ঘৰ তিৰংগা কুইজত কিন্তু আপুনি পাৰ্টিসিপেট কৰিব পাৰিব আৰু 2000 টকা এটা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব তো বন্ধু বান্ধৱীসকল তেনেহলে পলম নকৰি বলক মোবাইলৰ স্ক্ৰিনলৈ চাওঁহা কেনেকৈ এই কুইজত অংশগ্ৰহণ কৰিব পাৰি তো বন্ধু বান্ধৱীসকল হৰ ঘৰ তিৰংগা কুইজত অংশগ্ৰহণ কৰি 2000 টকা লাভ কৰিবলৈ হলে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈ ইয়াতে সাৰ্চ বাৰত টাইপ কৰি দিব মাইগভ কুইজ এনেকৈ লিখি সাৰ্চ কৰি দিব মাইগভ GOV মাইগভ কুইজ QUIZ মাইগভ কুইজ লিখি সাৰ্চ কৰি দিব মাইগভ কুইজ লিখি সাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে চাব বন্ধু বান্ধৱীসকল এটা ওয়েবসাইট পাইছে মাইগভ কুইজ আপোনালোকে কি কৰিব ইয়াতে ক্লিক কৰি ল'ব মাইগভ কুইজত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব আপোনালোকে কি কৰিব অলপমান স্ক্ৰল ডাউন কৰিব অলপমান স্ক্ৰল ডাউন কৰি আপোনালোকে কি কৰিব ইয়াতে প্লেত ক্লিক কৰিব প্লেত ক্লিক কৰাৰ পিছত ইয়াতে চাব বন্ধু বান্ধৱীসকল লগইন টু প্লে কুইজ ইয়াতে চাব পাৰিছে 10 কোৱেশ্চনছ 300 সেকেন্ডছ তো আপোনালোকে কি কৰিব লাগিব এই 10টা কোৱেশ্চনৰ এনসাৰ 300 সেকেন্ডৰ ভিতৰত দিব লাগিব তো এই 10টা কোৱেশ্চনৰ এনসাৰ আপুনি 300 সেকেন্ডৰ ভিতৰত দিব লাগিব তাৰ বাবে আপোনালোকে কি কৰিব লগইন টু প্লে কুইজ ইয়াতে ক্লিক কৰিব লগইন টু প্লে কুইজত ক্লিক কৰিব লগইন টু প্লে কুইজত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস খোল খাব আপোনালোকে কি কৰিব ইয়াতে লগইন টু ইয়োৰ মাইগভ একাউন্ট আপোনালোকে কি কৰিব ইয়াতে চাব পাৰিছে ইমেইল মোবাইল লগইন উইথ OTP আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দি ইয়াতে লগইন উইথ OTP ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত অলপমান স্ক্ৰল ডাউন কৰিব অলপমান স্ক্ৰল ডাউন কৰি চাব বন্ধু বান্ধৱীসকল ইয়াতে ফুল নেম ইয়াতে আপোনাৰ নামটো টাইপ কৰি দিব ইয়াতে আপোনাৰ নামটো লিখি দিব ইয়াতে আপোনাৰ ইমেইল আইডিটো দিব ইয়াতে আপোনাৰ ইণ্ডিয়াটো সিলেক্ট হৈ থাকিব তো এইটোকে সিলেক্ট কৰি ৰাখিব তাৰ পিছতে ইয়াতে ডেট মান্থ ইয়াৰ আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব মেল নে ফিমেল তাৰ পিছত আপুনি ক্ৰিয়েট নিউ একাউন্ট ইয়াত ক্লিক কৰিব ক্ৰিয়েট নিউ একাউন্টত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত কিন্তু OTP আহিব তো আপোনাৰ ইমেইলত এটা OTP আহিব আৰু মোবাইল নম্বৰটোত এটা OTP আহিব আপোনালোকে কি কৰিব ইয়াতে প্লিজ এন্টাৰ OTP ইয়াতে আপোনাৰ OTP কোড এটা যিকোনো এটা OTP কোড বহাই দিব তো ইমেইলৰ পৰা লৈ হওক বা মোবাইল নম্বৰৰ পৰা লৈ হওক আপোনালোকে কি কৰিব যত OTP আহিছে তো এটা OTP ইয়াতে টাইপ কৰি দিব OTP টো টাইপ কৰি দি ইয়াতে ক্ৰিয়েট নিউ একাউন্ট ইয়াত ক্লিক কৰিব তাৰ পিছতে আপোনালোকে কি কৰিব ইয়াত আকৌ ইমেইল মোবাইল লগইন উইথ OTP ইয়াতে আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব তাৰ পিছত আপোনালোকে কি কৰিব লগইন উইথ OTP ইয়াতে ক্লিক কৰিব আপোনালোকে কি কৰিব ইয়াতে প্লিজ এন্টাৰ OTP ইয়াতে ক্লিক কৰিব প্লিজ এন্টাৰ OTP ত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো তহা OTP কোডটো ইয়াতে বহাই দিব তাৰ পিছত সাবমিটত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে কোৱেশ্চন আৰু সেকেন্ড তো 10টা কোৱেশ্চন থাকিব 300 সেকেন্ডৰ ভিতৰত এই 10টা কোৱেশ্চনৰ এনসাৰটো দিব লাগিব তো আপোনালোকে কি কৰিব স্টাৰ্ট কুইজ এই স্টাৰ্ট কুইজত ক্লিক কৰিব স্টাৰ্ট কুইজত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব আপোনালোকে কি কৰিব ইয়াতে ইমেইল আইডিটো আগত বহাই ল'ব তো আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস খোল খাব আপোনালোকে কি কৰিব ইয়াতে ইমেইল আইডিটো বহাই দিব তাৰ পিছতে
নামটো ইয়াতে শ্ব' কৰিব, মোবাইল নম্বৰটো শ্ব' কৰিব, ডেট অফ বাৰ্থ শ্ব' কৰিব, জেণ্ডাৰটো শ্ব' কৰিব, ষ্টেট ইয়াতে আপোনাৰ ৰাজ্যখনৰ নামটো চিলেক্ট কৰি ল'ব, কোনখন ৰাজ্যত বাস কৰে। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব ইয়াতে। তাৰপিছত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াতে বহুৱাই দিব, আপোনাৰ নিজৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াতে বহুৱাই দিব। এড্ৰেছটো ইয়াত টাইপ কৰি দি আপোনালোকে কি কৰিব, ছাবমিট টু ষ্টাৰ্ট ইয়াত ক্লিক কৰিব। ছাবমিট টু ষ্টাৰ্টত ক্লিক কৰাৰ পিছতে আপোনাৰ সন্মুখত এই কুৱেশ্যন কেইটা কিন্তু শ্ব' কৰিব আৰু ইয়াতে টাইমটো কিন্তু ষ্টাৰ্ট হৈ গৈছে অলৰেডি। তো আপুনি এতিয়া এই কুৱেশ্যন এনচাৰ কেইটা ইয়াতে দিব লাগিব। 4টা অপশ্যন থাকিব, ইয়াৰ পৰা কোনটো হয় সেইটো কুৱেশ্যন এনচাৰটো আপুনি দিব। এটা কুৱেশ্যন এনচাৰ দিয়াৰ পিছতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত 2 নম্বৰ কুৱেশ্যনটো আহিব। 2 নম্বৰটো এনচাৰ দিয়াৰ পিছত এনেকৈ নেক্সটত ক্লিক কৰি যাব। একেবাৰে 10টা কুৱেশ্যন লগে কিন্তু এনেকৈ নেক্সট কৰি কিন্তু আপুনি এনচাৰ কেইটা দি যাব। তো 4টা অপশ্যন থাকিব, ইয়াৰ পৰা যোনটো হয় সেইটো এনচাৰটোত কিন্তু আপুনি ক্লিক কৰি ল'ব। তাৰপিছতে আপোনালোকে কি কৰিব, ফিনিছ কুইজ, এই ফিনিছ কুইজত ক্লিক কৰিব। ফিনিছ কুইজত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ দেখুৱাব। চাওক বন্ধু বান্ধৱীসকল, থেংক ইউ ফৰ পাৰ্টিচিপেটিং ইন দ্য কুইজ, এনেকুৱাকৈ আপোনালোকক দেখুৱাব। তাৰপিছতে আপোনালোকে কি কৰিব, ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ দেখুৱাব। আপোনালোকে কি কৰিব, ইয়াতে আপোনাৰ চাৰ্টিফিকেটখন আৰু এখন চাৰ্টিফিকেট কিন্তু ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে এখন ইয়াত কিন্তু চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে যোনটো ডাউনলোড চেম্পল দেখুৱাইছে ইয়াতে আপোনালোকে ক্লিক কৰি আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ প্ৰমাণ হিচাপে যে আপুনি যে এই কুইজত অংশগ্ৰহণ কৰিছিলে সেই চাৰ্টিফিকেটখন কিন্তু আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, এইখন হ'ল সেই চাৰ্টিফিকেটখন। তো বন্ধু বান্ধৱীসকল চাওক, এতিয়া কিন্তু আপুনি এই 2000 টকাটো পাব পাৰে। তো এই 2000 টকাটো কোনসকল ব্যক্তিয়ে পাব, চাওক বন্ধু বান্ধৱীসকল, এই 2000 টকাটো সেইসকল ব্যক্তিয়ে পাব এই কুইজত অংশগ্ৰহণ কৰাৰ ভিতৰত যিমানবোৰ ব্যক্তিয়ে এই কুইজত অংশগ্ৰহণ কৰিব তাৰ ভিতৰত 100 গৰাকী উইনাৰহে এই 2000 টকাটো লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।